অসম লোকসেৱা আয়োগৰ 2023 পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে 235 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত এপিএছচিৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে চিৰঞ্জীৱ ফুকনে মহিলা প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে এনিশা বুঢ়াগোহাঁই এপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৬৭,২৫১ গৰাকী প্ৰাৰ্থী আৰু বহু প্ৰত্যাহ্বান নেওচি সদ্য ঘোষিত ফলাফলত উজ্বলি উঠিল পাঠশালাৰ টুটুমণি কাকতি শিক্ষাৰ্থীগৰাকীৰ সৈতে আমাৰ সাংবাদিক মৃন্ময় পাঠকৰ এক বিশেষ প্ৰতিবেদন যেটো আছে আমি প্ৰথমে কি আগবঢ়াইছো আজি ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এছিএছত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বজালীৰ যি পাঠশালাৰ মুগুৰিয়াৰ টুটুমণি কাকতি আৰু এই মুহূৰ্তত মই টুটুমণি কাকতিৰ বাসগৃহত উপস্থিত আছোঁ আৰু একজন আনন্দমুখৰ পৰিৱেশ আৰু এছিএছত পঞ্চম স্থান লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে ইতিমধ্যে ঘোষণা হৈছে কেনেকুৱা অনুভৱ ভালে লাগিছে বাৰু কষ্ট কৰিছোঁ ফলটো পাইছোঁ ভাল লাগিছে কেনেধৰণে পঢ়া শুনা কৰিছিলা কি ধৰণে আগবাঢ়িছিলা পঢ়া শুনা মোৰ বহুত কম সময়ত কৰা গ'ল মই যোৱাবাৰ নৱেম্বৰ মাহৰ পৰাহে ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপেৰেশ্যন তো মই বেছিভাগ PYQ এনালাইচিছ কৰি উঠি মানে অলপমান স্মাৰ্ট ষ্টাডি কৰিব লগা হৈছিল মোৰ গোটেইখিনি বাৰু এনেকৈ পঢ়িব পৰা নাছিলোঁ গোটেইখিনি তথাপিতো যিমান কম টাইমত যিমান পাৰোঁ সিমানখিনি কৰিব চেষ্টা কৰিছোঁ আৰু কেনেধৰণে মা দেউতাই আগবঢ়াইছিল বা মায়ে কেনেদৰে আগবঢ়াইছিল পঢ়া শুনাত এই মেট্ৰিকৰ পৰা আজি এছিএছৰ পঞ্চম স্থানলৈকে মোক সৰুৰ পৰা মা দেউতাই যি পঢ়িব খুজিছোঁ ইমান মানে বাধা দিয়া নাই আৰু যিটো লাইনত যাব খুজিছোঁ সেইটো লাইনতে যাব দিছে সেইটোৰ ফালৰ পৰা বহুত উৎসাহ পাইছোঁ ঘৰৰ পৰা চবেই বহুত ছাপোৰ্ট কৰে মোৰ পঢ়াটো মই প্ৰিপেৰেশ্যনৰ টাইমতে মই ঘৰৰ কাম একো কৰা নাই মই খালি 100% ডিউটি প্ৰিপেৰেশ্যনে কৰিব পাৰিছোঁ এনেকৈ ছাপোৰ্ট কৰিছে ক'ত ডিগ্ৰী ক'ত কৰিছিলা বজালী কলেজতে কৰিছোঁ MA কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কোন বিষয়ত আছিল ইংলিছত আজি কি ক'বা বা শিক্ষাগুৰুসকলক বা আজি এনেদৰে আচলতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মোক সৰুৰ পৰা মোৰ শিক্ষাগুৰুসকলৰ মোৰ ওপৰত বহুত বিশ্বাস আছিল যে মই জীৱনত কিবা এটা কৰিব পাৰিম বুলি তো তেওঁলোকৰ ওপৰত কৃতজ্ঞ মই তেওঁলোকৰ উৎসাহৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ এতিয়া স্থান লাভ কৰিছে এগৰাকী সৎ বিষয়াৰ দৰে আগবাঢ়িবা কি ধৰণে আগবাঢ়িবা কি পাছলৈ মই নিজৰ হাতত যিখিনি কাম দিয়া যায় সেইখিনি মই সৎ বিষয়ভাৱে আগুৱাই লৈ যাব মানে চেষ্টা কৰিব চেষ্টা কৰিম আৰু নিজৰ যিখিনি ডিউটি থাকিব তাতে কোনো ফালৰি নাকাটি পেলাই নিজৰ কামখিনি কৰিব চেষ্টা কৰিম নিশ্চয়কৈ মাতৃ আছে মাতৃৰ পৰা জানি আচলতে তেখেতৰ চকুলৈ দেখিবলৈ পোৱা গৈছে আচলতে আনন্দৰ চকুলৈ এয়া কি ক'ব আজি এনেধৰণে আচলতে আপোনাৰ ছোৱালী এছিএছত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মোৰ ক'বাৰ ভাষাই নাই তাৰমানে ইমান তাইৰ কষ্ট কৰিছিল মই দেখি মই দিনে বয়া লাগে তাই যি গৰমৰ দিনত আমাৰ আৰু ইনভাৰ্টাৰ নাই কিবা নাই গৰমত তাই যিকে পাকাত বহি বহি পৰিছে মই তাই যে আজি কষ্টৰ ফল ফনি আহিছে মই সেয়ে বহুত সুখী তাৰমানে আৰু লগতে মোৰ দেউতাকলৈকেও আজি খুব মনত পৰিছিল ইমান কষ্ট কৰিছিল তাক পঢ়াৰ কাৰণে আজি সেই ফলটো পালাক য'তে আছে যেন তেওঁ চাই থাকে তাৰমানে এই ফূৰ্তিখিনি এই মই আশা মোৰ আৰু এয়া পাঠশালাৰ টুটুমণি কাকতি আৰু টুটুমণি কাকতিৰ মাতৃ আৰু আজিৰ দিনটোত যিহেতু আজি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা গৈছে এপিএছচিৰ 2023 ফলাফল আৰু এই ফলাফলত পঞ্চম স্থান লাভ কৰিবলৈ যিটো সক্ষম হৈছে টুটুমণি কাকতি আৰু আজিৰ দিনটোত সঁচাকৈ গৌৰৱান্বিত বজালীবাসী আৰু সঁচাকৈ সুখী টুটুমণি কাকতি আৰু লগতে পৰিয়ালবৰ্গ